নমস্কাৰ। অসম লোকসেৱা আয়োগৰ তৰফৰ পৰা এটা গুৰুত্বপূৰ্ণ নটিফিকেশ্যন ওলাইছে। দ্য আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন হেজ শ্বৰ্টলিষ্টেড দ্য ফলোয়িং কেণ্ডিডেট ফৰ ডকুমেণ্ট ভেৰিফিকেশ্যন ইন কানেকশ্যন উইথ দ্য ৰিক্ৰুইটমেণ্ট টু দ্য পোষ্ট অফ জুনিয়ৰ ইঞ্জিনিয়াৰ মেকানিকেল আণ্ডাৰ জইণ্ট কেডাৰ অফ পাব্লিক ৱৰ্কছ ৰোডছ ডিপাৰ্টমেণ্ট এণ্ড Public Works Building and NH Department, advertisement number 10/2024 dated 3/5/2024, scanning test of which was conducted by the Commission on 22/12/2024. The dates of document verification will be noticed shortly. Roll number of the candidate called for document verification are stated below horizontally. সেইসকল কেণ্ডিডেটৰ নম্বৰবিলাক প্ৰকাশ কৰিছে যিসকলে ডকুমেণ্ট ভেৰিফিকেশ্যনত অৱতীৰ্ণ হ'ব লাগিব। প্ৰাৰ্থীসকলৰ জ্ঞাতাৰ্থে মই ৰোল নম্বৰসমূহ দেখুৱাইছোঁ এফালৰ পৰা।